ডিব্ৰুগড় জিলালে যাবলৈ ওলালো ঐ আনুগৈ কপাহৰ তোলা আই ঐ অসমী আই ঐ অসমী নানা জাতি উপজাতি মিলন তীৰ্থভূমি শংকৰাজু মাধৱে হৰি নামৰ দোলেৰে বৰাক আৰু ব্ৰহ্মপুত্ৰ মিলন হাকো গঢ়িলে নাচনী দৈকাৰ বিয়া এখন পাতিছে হাতী এটা খৰিকাত দিয়া হেৰো ঢুলীয়া হাতী এটা খৰিকাত দিয়া কিহতে কিখনে পালে ঐ নাচনী কিহতে কিখনে পালে ঐ মোৰ পেটতে কিবা এটা সোমালে বখলে খালে হেৰো ঢুলীয়া বখলে খালে। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ স্পেচিয়েল এট 8ৰ শেষ অংশলৈ। বিৰতিলৈ যোৱাৰ পূৰ্বে মই ইতিমধ্যে কৈছিলোঁ এটা সময়ত এনেকুৱা আছিল গৰখীয়াই গৰু চৰাওঁতে বাঁহী বজাইছিল, মহগুৱালজনে মহ চৰাওঁতে বাঁহী বজাইছিল বা পেঁপা বজাইছিল, যিবোৰ পুৰণি দিনৰ সুৰ সেই সুৰবোৰ আজিকালি ক'ৰবাত নহয় ক'ৰবাত হেৰাই যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু সেই সুৰবোৰ আজি আমি লৈ আহিবলৈ চেষ্টা কৰিম। মই অকণমান আপোনাৰ পৰা দাস ডাঙৰীয়া আপোনাৰ পৰা সেই দিনৰ বাঁহীৰ সুৰ বা পেঁপা মই অকণমান শুনি ল'ব বিচাৰিম। ভাল লাগিছে আচলতে এই কথাটো আপুনি কোৱাৰ কাৰণে। আচলতে পেঁপাৰ সুৰবিলাক আমাক নাম আছিলে, যেনেকৈ অ কলি ধান দুন ক'ত থলি ধান দুন ক'ত থলি ক ক ক ক ক ল ল ল ল লতি তিলো ল ল ল ল লতি তিলো লতি তিলো ল ল ল ল ল ল ল ল ল এ আলিয়ে মহেলা দিললে মইনা মহেলা নীললে মইনা গোৱাল এইবিলাক মিঠা আছিলে বজাবলৈ। মই দুটামান তাকে বজাই দিছোঁ। মই এবাৰ অকণমান জোৰা নাম শুনিব বিচাৰিছোঁ। হয়, জোৰা নামটো আচলতে এতিয়া যেতিয়া ল'ৰা ছোৱালী যে একেলগে গোৱা হয়, যদি বিহু কৰি নোচোৱা হয় এটা মানে আচলতে উত্তৰ দিয়ে আচলতে প্ৰেমৰ জোৰা নামে ভাষাৰে প্ৰেম নিবেদন কৰে। এতিয়া এটা চাব যোজনা যদি গাওঁ, এতিয়া সেই যোজনা আকৌ ছোৱালীজনী উত্তৰ দিব লাগিব। অদেহী ডিব্ৰুগড় জিলালে যাবলৈ ওলালো ঐ আনুগৈ কপাহৰ তোলা তুমি বয়ে ল'বা মুগাকৈ মেখেলা মোকে বয়ে দিবা চোলা। সেই নাচনীজনী এবাৰ উত্তৰ দিব লাগিব। আচলতে কেনেকুৱা উত্তৰ দিব? হাই নাচনীজনী ক'লে ডিব্ৰুগড় জিলালৈ যাবলৈ ওলালা আনাগৈ কপাহৰ তোলা মই বয়ে ল'মে মুগাকৈ মেখেলা তোকে বয়ে দিমে চোলা। সেই তেনেকুৱা উত্তৰ এটা দিলে তাৰমানে সেই যোৱা নাম নহয় জানো? আকাশৰ লগৰী মৰমী তৰাজু নেবেলি মৰমী তৰাজু নেবেলি মৰমী চোতালৰ লগৰী বন তোমাৰে লগৰী মৰমী ময়ে হম
কি জানি অ' মৰমী ময়ে হম কি জানি অ' মৰমী আনলৈ হৈ নিদিবা মন ঐ হাবিলৈ নেযামৈ অ' চেনাইটি হৰিণী নহ যে অ' চেনাইটি হৰিণী নহ যে অ' চেনাইটি নেখাওনো মই বন্ধুকৰ গুলি ঐ তোমালৈ নেযামৈ অ' চেনাইটি বোৱাৰী নহ যে অ' চেনাইটি বোৱাৰী নহ যে অ' চেনাইটি নেখাওনো মই খাহো আই গালি বঢ়িয়া আমাৰ এটা এনেকুৱা গীত আছে মতা মাইকী কাজিয়া অঁ হয় ঘৰত খাবলৈ একোৱে নাই যোৱা নামেই হয় যোৱাৰ নামেই হয় উয়ে দৈকা বুয়ে দৈকা উয়ে দৈকা বুয়ে দৈকা নাচনী দৈকাৰ বিয়া নাচনী দৈকাৰ বিয়া এখন পাতিছে হাতী এটা খৰিকাত দিয়া হেৰো ঢুলীয়া হাতী এটা খৰিকাত দিয়া ঐ কিহঁতে কিখনে পালে ঐ নাচনী কিহঁতে কিখনে পালে ঐ মোৰ পেটতে কিবা এটা সোমালে বখলা বখলে খালে হেৰো ঢুলীয়া বখলা বখলে খালে অহায় শুনিছনে ল'ৰাৰ মাক হৈছেনে দাইল ভাত শুনিছনে ল'ৰাৰ মাক হৈছে নাই দাইল ভাত ভোকতে মোৰ হেৰাইছে ভোকতে মোৰ হেৰাইছে মাত বিহুৰে নামতে সাজ খাই ফুৰিছ কিহৰ আকৌ লাগিছে ভোকে হেৰো ঢুলীয়া কিহৰ আকৌ লাগিছে হয় নেকি ল'ৰা মাক হায় জাকৈ খালৈ লৈয়া মোলৈ অকণ বাটচা জাকৈ খালৈ লৈয়া মোলৈ অকণ বাটচা নহ'লে মোৰ লগতে আহ ঐ লজা কুশালৈ সোনকালে যা হেৰো বৰালি ধৰি লয়া লজা কুশালৈ সোনকালে যা হেৰো বৰালি ধৰি লয়া দলনি ঘাঁহনি ৰচকি জাকৈ বাওঁ পুঠি দৰি কণা চাবতে পাওঁ লিং কৰি জাবাং কৰি পাবলৈ নাই খালৈতো নভৰে কি কৰা যায় আমুকীয়া হৈ তামুকীয়া হৈ বিহুনো মাৰিবলৈ যাওঁ এনেকৈ গাই থাকিলে আমাৰ যোৱাৰ নামবিলাক থাকে নহয় হয় মই শেষত অকণমান ছুটিকৈ জানি ল'ব বিচাৰিছোঁ দুয়োজনৰে পৰিকল্পনা কি এই গীতসমূহক লৈ জীয়াই ৰখা মানে যেনেকৈ হ'লেও জীয়াই ৰাখিব লাগিব আমি ৰেডিঅ'ত গাই আছোঁ পৰম্পৰাবিলাক আমাৰ নতুন চামক আমি বিলাই দিবলৈ প্ৰয়াস কৰিছোঁ আৰু প্ৰয়াস কৰি আছোঁ কৰিমেই কাৰণ আমাৰ আজু ককাই যিখিনি ইমান সুন্দৰভাৱে দি যোৱা বস্তু আমি কেতিয়াও হেৰাই যাবলৈ নিদিওঁ মানে ৰেডিঅ'ত আমি গাই আছোঁ 27 বছৰ আগৰ অকল ৰেডিঅ'ত গালেও নহ'ব হয় কেইজনে ৰেডিঅ' শুনে হয় কিন্তু আমি কিবা প্ৰকাৰে সংৰক্ষণৰ কিবা কৰ্মশালা ধৰক প্ৰশিক্ষণ হওক বা মানে আমি ৰেকৰ্ডিং বা সকলো যিকোনো প্ৰকাৰে হ'লে আমি এই গীতবিলাক যে আমি জীয়াই ৰাখিব পাৰোঁ মানে আমি আজি আছোঁ কাইলৈ নাই ভৱিষ্যতৰ প্ৰজন্মই যাতে এইখিনি আকৌ আঁকোৱালি লয় নিশ্চিত জীয়াই ৰাখক সংগ্ৰহত আপুনি কৈছে আমি হয় দুয়োজনে দুখনমান পুথি উলিয়াইছোঁ আমি এইবিলাক পুথি সেইটো হয় খুব সুন্দৰ বিহু নামৰ কিতাপ কেইবাখনো কৰিছোঁ ঠিক সুৰবিলাকো বচাই ৰাখিব লাগিব নহয় জানো মানে সেইটো কৈছে আমি নিজে একো লিখা নাই যিমান বিহু গালো মই কৈছোঁ আৰু সেইটো আমাৰ নিজৰ বিহু গীত আছে তাৰ মাজত আছে নিজৰ বিহু আছে কৰিছিলোঁ অজস্ৰ গীত আছে আমি 20-30খন কেছেট কৰিছিলোঁ আমাৰ নিজৰ গীত আছে কিন্তু এই গীতবিলাক আচলতে আমি পৰম্পৰাগত যিবোৰ মানে সচৰাচৰ চলি অহা সেই গীতবিলাকে আমি এইটো কাৰণে গাইছোঁ আচলতে মানে যে সৃষ্টিটো সকলোৱে কৰি আছে আমিও সৃষ্টি কৰিছোঁ কিন্তু আচলতে এই গীতবিলাকো আমি ধৰি ৰাখিবলৈ মোৰ তাৰ মাজে নিশ্চয় মই শেষত আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ খুব ভাই মৰমৰ ৰাতুল বৰগোহাঁই প্ৰতিটো ক্ষেত্ৰত আমাক সহায় কৰে তেওঁ অনুৰোধক্ৰমে আমি আহি এই ডিৱাইত গুৱাহাটী ডিৱাইত হিচাপে উপস্থিত হ'লোহি আপোনালোকৰ যি মৰম চেন পালোঁ আমি নথৈ আনন্দিত হৈছোঁ ৰাইজে কি পাইছে আমি নাজানো আমি খালি ভাল পাইছে এই গীতবিলাক আমি সংৰক্ষণ বা লোকবাইত আমি যিবিলাক সুৰ সমলয়বিলাক আমি ৰক্ষা কৰি আমি চেষ্টা কৰি যাম আমি এটা খুব পৰম্পৰা গীত আমাৰ পৰম্পৰা নহয় এক্সুৱেলি কেছেটৰ
সময় কম অনুষ্ঠানৰ সেই গীতটোৰে সামৰণি হয় খুব ভাল লাগিছে আমাৰ ডিউআৰ 365 যোগেদি অসমবাসী সকলোৰে পুনৰবাৰ বিহুৰ লগ জনাইছোঁ আৰু বিশেষকৈ কালিৰ পৰা ফোনত যোগাযোগ কৰি থকা ৰাতুল বৰগোহাঁই ডাঙৰীয়াদেৱ আমাৰ কৃষ্ণ ভূঞা ৰাতিপুৱা বেচা ফোন কৰি আছে আমি আচলতে আহিব পাৰিম নে আমি বহুত দূৰত ঘৰ আচলতে ডিব্ৰুগড় হৈ যায় দুয়োজনকে ধন্যবাদ জনাইছোঁ আৰু ডিউআৰ সকলো পৰিয়ালে আমি ধন্যবাদ জনাই আমাৰ শেষৰটো গীত গাইছোঁ আচলতে খুব সমন্বয়ৰ গীত এইটো মানে এইখন আমাৰ জননী আই ঐ অসমী হে নানা জাতি উপজাতি মিলন তীৰ্থভূমি এইখন আমাৰ জননী হে আই ঐ অসমী হে আই ঐ অসমী নানা জাতি উপজাতি মিলন তীৰ্থভূমি শংকৰাজু মাধৱে হৰি নামৰ দোলেৰে বৰাক আৰু ব্ৰহ্মপুত্ৰ মিলন হাকো গঢ়িলে আহোম কোচ কলিতা মিচিং বড়ো ডিমাচা পাহাৰীয়া কাৰ্বি আৰু মজদুৰ ভাই বনোৱা মহন্ত আৰু চুতীয়া কোনো নহয় সুকীয়া লুইত পৰিয়া আমি মহান অসমীয়া 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 সকলো মিলিজুলি গোটেই অসমবাসী আমাৰ একতা দূৰে থাকক আমি সেয়া আহ্বান কৰি শেষতো গীতে আমি আহ্বান জনাইছোঁ আচলতে হয় নিশ্চিতভাৱে আপুনি যিটো গীত গালে এই গীতটোৰ কথাৰেই ময়ো কওঁ বিভিন্ন সময়ত জাতিটো দুৰ্বল কৰাৰ চেষ্টা চলে হয় ভেদাভেদ একো নাই সকলো একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগে হয় গুৰু দুজনা গুৰুৱে যি আমাক আদৰ্শ দেখুৱাই গ'ল সেই আদৰ্শৰে আমি বাট বুলিবই লাগিব তাত কোনো সন্দেহ নাই আমি সকলো ঐক্যবদ্ধভাৱে সমন্বয়ৰ সাকু গঢ়ি আগবাঢ়ি যাব লাগিব আৰু দুয়োজনকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ লগত বাদ্য সংগত কৰা আপোনালোকৰে ছাত্ৰ ঋত্বিক ৰাজকো মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যি মহান প্ৰচেষ্টা যি মহৎ প্ৰচেষ্টা আপোনালোকে হাতত লৈছে বা আপোনালোকে যিটো সপোন দেখিছে সেই সপোনটো সাৰ্থক হওক আৰু এনেধৰণৰ গীতমাতৰ চৰ্চা আপোনালোকে অব্যাহত ৰাখক আৰু নতুন প্ৰজন্মৰ মাজত এই গীতমাতসমূহ পৰিচয় কৰাই আপোনালোকে দি যাওক আমি সদায় আপোনালোক দুয়োজনৰে লগত আছোঁ দুয়োজনকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ